Hello friends, welcome back to my channel. আজি এটা ভিডিও সিরিজ থাকিব যত অসমৰ জিকে অসমীয়া ভাষাত বিভিন্ন ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ ইয়াত আলোচনা কৰা হ'ব। একচুয়ালি ইয়াত ওৱান লাইনাৰ জিকে মানে অপচন দি এটা ডাইৰেক্ট আনসাৰ থাকিব, খুব বেছি এটা এক্সপ্লেনেশন দি কৰিব না চাও। ডাইৰেক্ট কোৱেশ্চন আৰু আনসাৰ থাকিব, এইখিনি আপোনালোকে যিমান দূৰ পাৰো পঢ়ি ল'ব, কাৰণ ইম্পৰ্টেন্ট কোৱেশ্চন হয়। জোৱা বহু পৰীক্ষা দিব প্ৰশ্ন আহি গৈছে, ঠিক আছে। তো আমি এক নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1 আমি ভিডিও সিরিজত একদম বেসিক কোৱেশ্চনৰ পৰা আৰম্ভ কৰি একদম টাফ লেভেল হাই লেভেলৰ কোৱেশ্চনলৈকে যাম। সো আমাৰ প্ৰথম কোৱেশ্চনটো আছে ইয়াত, অসমৰ ৰাজ্যিক গীতটো কি? অসমৰ ৰাজ্যিক গীতটো হ'ল ও মোৰ আপোনাৰ দেশ। অপচন নম্বৰ 1 ইজ কাৰেক্ট। কোনে অসমৰ ৰাজ্যিক গীতটো ৰচনা কৰিছিল? অসমৰ ৰাজ্যিক গীতটো ৰচনা কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে। নেক্সট, অসমৰ ৰাজ্যিক নৃত্য কি? অসমৰ ৰাজ্যিক নৃত্য আমি সকলোৱে জানো বিহু। অসমৰ ৰাজ্যিক ফুলবিধ কি? অসমৰ ৰাজ্যিক ফুলবিধ হ'ল কপৌ ফুল। এক্সামত আহি গৈছিল এইটো, আসাম পুলিচ না আইডিয়াৰত এইটো কোৱেশ্চন আহি গৈছিল এবাৰ। নেক্সট, কপৌ ফুলৰ বৈজ্ঞানিক নাম কি? কপৌ ফুল যদি আহিব পাৰে, ইয়াৰ বৈজ্ঞানিক নাম অহাৰ খুব বেছি চান্সেছ আছে। তাৰ প্ৰথম সঠিক আনসাৰটো হ'ব ফক্সটেল অৰ্কিড। অপচন নম্বৰ 1 ইজ কাৰেক্ট, ফক্সটেল অৰ্কিড। অসমৰ ৰাজ্যিক গছ কি? অসমৰ ৰাজ্যিক গছ হ'ল হলং গছ। এইটো এডিআৰত প্ৰথম এডিআৰ এক্সামত আহি গৈছিলে। আৰু নেক্সট চাবা, অসমৰ ৰাজ্যিক প্ৰাণী কি? অসমৰ ৰাজ্যিক প্ৰাণী আমি সকলোৱে জানো এটা শিঙৰ গড়। আৰু ৰিসেন্টলি এড কৰা হৈছে এটা বস্তু, অসমৰ ৰাজ্যিক ফল। কাৰেণ্ট এফেয়াৰ্ছ অসমৰ ৰাজ্যিক ফলবিধ হ'ল কাজি নেমু। এইটো মনত ৰাখিবা, খুব ইম্পৰ্টেন্ট। নেক্সট, অসমৰ ৰাজ্যিক চৰাই। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহ বা বনহাঁহ। এইটো এক্সামত আহি গৈছিল এডিআৰত, মই এটেন্ড কৰিছিলো, এইটো মই পাইছিলো এইটো কোৱেশ্চন। ভাৰতৰ সকলো ৰাজ্যৰ জিএছডিপিৰ ক্ষেত্ৰত অসমৰ স্থান কি? জিএছডিপি মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট, তাত অসমৰ স্থান হ'ল 17তম, 1 নম্বৰ অপচন। নেক্সট, লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা হ'ল 14খন, 14। অপচন নম্বৰ 2, অপচন নম্বৰ 2 ইজ কাৰেক্ট আনসাৰ। নেক্সট, ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা 7টা, 7। নেক্সট, কেতিয়া অসমৰ উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল? অসমৰ উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল 5 এপ্ৰিল 1948 চন। অপচন নম্বৰ 3 ইজ কাৰেক্ট আনসাৰ। নেক্সট, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ আৰু 5জন অতিৰিক্ত ন্যায়াধীশকে ধৰি কিমানজন ন্যায়াধীশ আছে? টোটেল ন্যায়াধীশ আছে 24। অতিৰিক্ত ন্যায়াধীশসকলক কিমান বছৰৰ বাবে নিযুক্তি দিয়া হয়? অতিৰিক্ত ন্যায়াধীশসকলক 2 বছৰতকৈ কম সময়ৰ বাবে নিযুক্তি দিয়া হয়। অপচন নম্বৰ হ'ব 1, 1 নম্বৰটো কাৰেক্ট, 2 বছৰতকৈ কম সময়ৰ বাবে নিযুক্তি দিয়া হয়। ডিচেম্বৰ 2020 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল? 2020 চনৰ ডিচেম্বৰ মাহ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল মাননীয় শ্ৰীযুত ন্যায়াধীশ অজয় লাম্বা। অপচন নম্বৰ 3। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা বিচাৰপীঠখন কোনে উদ্বোধন কৰিছিল? ন্যায়াধীশ সুবিয়াসী মুখাৰ্জী। অপচন নম্বৰ 2। তাৰপিছত চাব, কোন বছৰত আগৰতলা বিচাৰপীঠ মানে আগৰতলা বেঞ্চ 1975 চনৰ 24 জানুৱাৰীত স্থাপিত হৈছিল? আৰু উচ্চ ন্যায়ালয়লৈ ৰূপান্তৰিত কেতিয়া হৈছিল? মানে আগৰতলা বেঞ্চ কেতিয়া উচ্চ ন্যায়ালয়লৈ ৰূপান্তৰিত হৈছিল? সঠিক আনসাৰ মাৰ্চ 2013। মাৰ্চ 2013ত এইটো ৰূপান্তৰিত হৈছিল উচ্চ ন্যায়ালয়লৈ। কোন বছৰত শ্বিলং বিচাৰপীঠ মানে 1974 চনৰ 4 ছেপ্টেম্বৰত স্থাপিত হৈছিল শ্বিলং বিচাৰপীঠ, মানে উচ্চ ন্যায়ালয়লৈ কেতিয়া ৰূপান্তৰিত হৈছিল? মাৰ্চত 2013, মাৰ্চ মাহৰ 2013। অপচন নম্বৰ হ'ব তোমাৰ 1। নেক্সট, নাগা পাহাৰ জিলা আৰু উত্তৰ পূব সীমান্ত সংস্থাৰ পূৰ্বৰ টুৱেনচাং বিভাগটো 1960 চনত এখন পৃথক ৰাজ্য হিচাপে গঠন কৰা হৈছিল। সেইখন কি নামেৰে জনাজাত? সেইখন নাগালেণ্ড নাম আছিল, ঠিক আছে। নেক্সট, নতুন ৰাজ্য নাগালেণ্ড ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ এছ ৰাধাকৃষ্ণনে কোন বছৰত উদ্বোধন কৰিছিল? মানে নতুন ৰাজ্য নাগালেণ্ড যে হৈছিলে, মানে গঠন হৈছিলে নাগালেণ্ড, ৰাষ্ট্ৰপতি এছ ৰাধাকৃষ্ণনে কোন বছৰত উদ্বোধন কৰিছিল? সঠিক আনসাৰ ডিচেম্বৰ 1963 চনত, 1963। ডিচেম্বৰ মাহৰ অপচন নম্বৰ 3, ডিচেম্বৰ মাহৰ 1963 চনত, 1963। কেতিয়া মেঘালয় ৰাজ্য অস্তিত্বত আহিছিল? মেঘালয় ৰাজ্য কেতিয়া অস্তিত্বত আহিছিল বা এষ্টাব্লিছ হৈছিল মেঘালয় ৰাজ্য? অপচন নম্বৰ হ'ব 1 এপ্ৰিল 1970 চনত। অপচন নম্বৰ 2। ডিগবৈ অঞ্চলত তেলৰ আৱিষ্কাৰ কোন বছৰত হৈছিল? ডিগবৈ অঞ্চলত তেলৰ আৱিষ্কাৰ হৈছিল 1986 চনত। অপচন নম্বৰ 3। ডিগবৈ অঞ্চলত তেলৰ আৱিষ্কাৰ 1986 চনত হৈছিল কাৰ পৰামৰ্শ অনুসৰি? ডিগবৈ অঞ্চলত যে তেলৰ আৱিষ্কাৰ হৈছিল 1996 চনত, কোনে পৰামৰ্শ দিছিল? ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ স্বৰ্গীয় H.B. মেডলিকট, লেট H.B. মেডলিকটে
এটো পৰামৰ্শ দিছিল মানে আপোনাৰ তেলৰ আৱিষ্কাৰ শেষ হৈছিল ডিগবৈ অঞ্চলত তাৰ পৰামৰ্শৰ এডভাইস দিছিল কোনে ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ স্বৰ্গীয় H.B. মেডিকট ডিগবৈত তেলৰ প্ৰথম কুঁৱা ড্ৰিলিং কোন বছৰত সম্পূৰ্ণ হৈছিল ডিগবৈত তেলৰ প্ৰথম কুঁৱা ড্ৰিলিং সম্পূৰ্ণ হৈছিল 1890 চনত 1890 চনত যে সম্পূৰ্ণ হোৱা তেলৰ প্ৰথম কুঁৱাটোৱে প্ৰতিদিনে কিমান গেলন তেল দিছিল প্ৰতিদিনে 200 গেলন বা 908 লিটাৰ তেল দিছিল এতিয়া চাব কেতিয়া তেলৰ আমদানি ব্যৱস্থাপনা কৰিবলৈ অসম তেল কোম্পানী গঠন কৰা হৈছিল অসম তেল কোম্পানী গঠন কৰা হৈছিল 1899 চনত পৰৱৰ্তী প্ৰশ্ন অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল অসমৰ অবিভক্ত লখিমপুৰ জিলাৰ হদিয়া আৰু বৰহাটত নিমখ তৈয়াৰ কৰা হৈছিল পৰৱৰ্তী অসম চাহ বিশেষভাৱে কোনটো উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয় অসম চাহ বিশেষকৈ কেমেলিয়া চাইনেন্সিছ তথা অসমিকা মাষ্টাৰ্ছ কেমেলিয়া চাইনেন্সিছ তথা অসামিকা মাষ্টাৰ্ছৰ পৰা অসম চাহ মানে নিৰ্মাণ কৰা হয় বা উৎপাদন কৰা হয় অপচন নম্বৰ 4 ওপৰৰ 1 আৰু 2 দুয়োটা কেমেলিয়া চাইনেন্সিছ বা অসমিকা মাষ্টাৰ্ছ অসমৰ কোনখন চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় অনসাৰ গুৱাহাটী অপচন নম্বৰ 2 অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে দুখন তাৰে হ'ল কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল স্বাধীনতাৰ সময়ত অসমত মুঠ 13খন জিলা আছিল অপচন নম্বৰ 2 হ'ব শুদ্ধ আনসাৰ গোলাঘাট নগাঁও কাছাৰ জিলা 17 নৱেম্বৰ 1951 তাৰিখে কোন দুখন জিলাৰ পৰা বিভক্ত কৰি গঠিত হৈছিল গোলাঘাট নগাঁও আৰু কাছাৰ জিলা ইউনাইটেড মিকিৰ আৰু নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্ট তো অপচন নম্বৰ নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্ট অপচন 1ত আছে ইউনাইটেড মিকিৰ অপচন 2ত আছে আমাৰ শুদ্ধ অঞ্চল দুটাই তো আমি অপচন মাৰ্ক কৰিম 4 4 নম্বৰটো আমি অপচন মাৰ্ক কৰিম মানে ওপৰৰ 1 আৰু 2 এটা শুদ্ধ ইউনাইটেড মিকিৰ আৰু নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্টৰ পৰা বিভক্ত হৈ গোলাঘাট নগাঁও আৰু কাছাৰ জিলা গঠিত হৈছিল নেক্সট ডিব্ৰুগড় জিলা কোন জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছিল ডিব্ৰুগড় জিলা লখিমপুৰ জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন ডিব্ৰুগড় জিলা কোন চনত গঠন কৰা হৈছিল ডিব্ৰুগড় জিলা গঠিত হৈছিল 1976 চনত 1976 চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল 1976 চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম আছিল মিকিৰ পাহাৰ জিলা ইয়া সঠিক অপচনটো হ'ব 3 নেক্সট কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠিত হৈছিল 1983 চনত প্ৰশ্ন শোণিতপুৰ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল শোণিতপুৰ জিলা দৰং জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল 1983 চনত সঠিক আনসাৰ আছে 1 নম্বৰ দৰং জিলাৰ পৰা বিভক্ত হৈ নেক্সট 1983 চনত যোৰহাট জিলা কোন জিলাৰ পৰা বিভক্ত হৈ গঠিত হৈছিল 1983 চনত যোৰহাট জিলা শিৱসাগৰ জিলাৰ পৰা বিভক্ত হৈ গঠিত হৈছিল নেক্সট ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল এয়া হ'ব গোৱালপাৰা জিলাৰ পৰা বিভক্ত হৈ ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলা গঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন কৰিমগঞ্জ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল এয়া হ'ব কাছাৰ জিলাৰ পৰা বিভক্ত হৈ কৰিমগঞ্জ জিলা গঠিত হৈছিল পৰৱৰ্তী কোন বছৰত নলবাৰী জিলা গঠন কৰা হয় নলবাৰী জিলা গঠিত হৈছিল 14 আগষ্ট 1985 চনত নেক্সট নলবাৰী জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল নলবাৰী জিলা কামৰূপ জিলাৰ পৰা বিভক্ত হৈ গঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন কোন বছৰত গোলাঘাট জিলা গঠন কৰা হৈছিল গোলাঘাট জিলা গঠন হৈছিল 15 আগষ্ট 1987 চনত 1987 হেয়া আছিল আজি আমাৰ কেইটামান প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নবোৰ ৰিপিট কৰিব আৰু ভাষাত অসম জিকে এটা সিৰিজ লৈ আনি আছো তাৰ নেক্সট ভিডিওটো অতি সোনকালে মই আপলোড দিম আৰু অপচনবোৰত যদি ক'বাত কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা মাৰ্জিত কৰিব আৰু শুদ্ধটো আপোনালোকে কমেন্টত লিখি দিব ভুল হ'বও পাৰে মই বহুত সাৰ্চ কৰি উলিয়াইছো প্ৰশ্ন উত্তৰবোৰ যদি ক'বাত ভুল হৈ যায় আপোনালোকে শুদ্ধটো জানিলে নিশ্চয় কমেন্টত উল্লেখ কৰি দিব ঠিক আছে সো আমি এই সিৰিজটো কন্টিনিউ ৰাখিম অসমীয়া ভাষাত আৰু বহুত প্ৰশ্ন উত্তৰ এনেকৈ আনি আছো ভিডিওটো লাইক কৰি ল'ব সাবস্ক্ৰাইব কৰি ল'ব আৰু যোনে এক্সাম দি আছে তেওঁলোকৰ লগত মাজত এই ভিডিওটো শেয়াৰ কৰি দিব কি জানে তেওঁলোকৰ কিবা ক্ষেত্ৰত উপকাৰ হ'ব পাৰে সো তেতিয়ালৈকে ভালকে থাকা পঢ়া শুনা কৰা বাই